দর্শক মণ্ডলী লোকপিয়ল সম্পর্কীয় আৰু এটি নতুন ভিডিঅ'ৰ সৈতে মই ৰবিউল ইছলাম সেলিম। যোৱা কেইদিনত দেখা পাইছোঁ বহুতেই বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে কেইটামান বিশেষ বিষয়ত নিৰ্দিষ্ট বিষয়ত প্ৰশ্ন আহিছে কিছু জানিব বিচাৰিছে। সেই প্ৰশ্নটো হয়তো আপোনাৰ মনতো থাকিব পাৰে, দৰ্শক ৰাইজৰ মনত থাকিব পাৰে, বহুতৰে মনত। সেইকাৰণে ভাবিছোঁ যে এটা ভিডিঅ' আকাৰে সেই কথাখিনিৰ অলপ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ। তে লোকপিয়ল যি চলি আছে, যে লোকপিয়লৰ কাম 2027 লোকপিয়ল 26 আগষ্টৰ পৰা আৰম্ভ হৈছে, কামখিনি আগষ্টৰ পৰা কামখিনি চলি থাকিব। তো সেই লোকপিয়লৰ কেইটামান নিৰ্দিষ্ট বিষয়ৰ লগত বিশেষ কোনো সম্পৰ্ক নাই, কিন্তু বহুতে সেইটো সম্পৰ্ক থকা বুলি হয়তো মনে মনে ভাবি থাকিব পাৰে। সেইকাৰণে মই ক্লিয়াৰ কৰিছোঁ, মোৰ সাধ্যানুযায়ী মই আলোচনা কৰিম। সম্পৰ্ক নাই, মই 4টা বিষয় ইয়াত লিখিছোঁ, এটা এটাকৈ আনমাস্ক কৰিব গৈ আছোঁ। ঠিক আছে, আহক 1 নম্বৰটো খুলি চাওঁ। কি আছে? পূৰ্বৰ সেন্সাস। হয়, বৰ্তমান যে সেন্সাসৰ কাম চলি আছে, লোকপিয়লৰ কাম চলি আছে। 2011 চনত যি সেন্সাস আছিল বা পিছলৈ যি ইকনমিক আৰু ছ'চিয়েল যি সেন্সাস আছিলে, সেই সেন্সাসৰ লগত বৰ্তমানৰ লোকপিয়ল অৰ্থাৎ বৰ্তমান সেন্সাসৰ সম্পৰ্ক নাই। অৰ্থাৎ আগৰ সেন্সাসৰ যি ঘৰ নম্বৰ আছিলে, আগৰ সেন্সাসৰ সেই ঘৰ নম্বৰৰ লগত বৰ্তমান সেন্সাসৰ ঘৰ নম্বৰ নাই। সেইদিনাখন এজন মানুহে মোক প্ৰশ্ন সুধিলে, কয় আগৰ সেন্সাসৰ ঘৰে এতিয়ালৈকে আমি পোৱা নাই, মানে যিটো আৱাস যোজনা, কয় এতিয়া আৰু সেন্সাসত ঘৰ নম্বৰ দি কি হ'ব, এতিয়া ঘৰ নম্বৰ কৰি লাভ নাই। তেনেকুৱা প্ৰশ্ন হয়তো বহুতৰে মনত থাকিব পাৰে। আগৰ সেন্সাসৰ পৰাই কামখিনি হোৱা নাই, আগৰ সেন্সাসৰ ঘৰ পোৱাই নাই এতিয়ালৈকে, এতিয়া কিয় নতুন সেন্সাস কিয় লাগে? হয়তো কোনোবাই মনৰ আক্ষেপত কোনোবাই হয়তো এই সেন্সাসৰ পৰা দূৰত থাকিব বিচাৰিব পাৰে। তো সেইকাৰণে কৈছোঁ পূৰ্বৰ সেন্সাসৰ লগত এই সেন্সাসৰ কোনো সম্পৰ্ক নাই, এইটো সম্পূৰ্ণ নতুন সেন্সাস হ'ব, সকলোৱে সহযোগ কৰিব। ঠিক আছে, আমি 2 নম্বৰলৈ আহোঁ। আনমাস্ক ভোটাৰ তালিকা। হয়, আপোনালোকে ঠিকে দেখা পাইছে যে হয়, আমাৰ ভোটাৰ তালিকাততো প্ৰত্যেকৰে ঘৰে ঘৰে একোটাকৈ ঘৰ নম্বৰ আছে, ভোটাৰ তালিকাৰ যি ঘৰ নম্বৰ। কিন্তু সেই ভোটাৰ তালিকাৰ ঘৰ নম্বৰৰ লগত বৰ্তমান যি লোকপিয়ল অৰ্থাৎ সেন্সাসৰ কাম চলি আছে, এই ঘৰ নম্বৰৰ কোনো সম্পৰ্ক নাথাকিব, কোনো সম্পৰ্ক নাই। ভোটাৰ তালিকাৰ লগত সেন্সাসৰ সম্পৰ্ক নাই বুলিয়েই ক'ব পাৰি। অৰ্থাৎ ভোটাৰ তালিকাত যিটো ঘৰ নম্বৰ আছে, একেলগে হয়তো 10 জন আছে, 15 জনী এটা ঘৰত আছে, সেই ঘৰ নম্বৰটো বৰ্তমান সেন্সাসত নাথাকে। সেন্সাসৰ ঘৰ নম্বৰ সম্পূৰ্ণ পৃথক হ'ব, নতুন ঘৰ নম্বৰ পাব। ঠিক আছে, আমি 3 নম্বৰলৈ আহিছোঁ। 3 নম্বৰত কি আছে? নাগৰিকত্ব প্ৰমাণ। হয়, এইটো বহুতৰে মনত এটা প্ৰশ্ন থাকে যে সেন্সাসটো হৈ আছে, এইটো নাগৰিকত্ব আমি বিভিন্ন কাগজ পাতি দিব লাগিব নেকি, আমি NRCৰ কাগজ দিব লাগিব নেকি, আমি পূৰ্বপুৰুষৰ পৰা প্ৰমাণ কৰি আহিব লাগিব নেকি, এনেকুৱা প্ৰশ্ন বহুতেই সুধি আছে বিভিন্ন ফোন যোগে। তো সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে নাগৰিকত্ব প্ৰমাণৰ লগত সেন্সাসৰ সম্পৰ্ক নাই। কোনো আপোনাক নাগৰিকত্ব সম্পৰ্কীয় প্ৰশ্ন নুসুধে বা কোনো নথিপত্ৰ আদি নিবিচাৰে। সেইকাৰণে এই সেন্সাসৰ নাগৰিকত্ব প্ৰমাণৰ লগত পোনে পোনে কোনো সম্পৰ্ক নাই। এইটো লোকপিয়ল, এইটো মানুহৰ গণনাহে হ'ব, মানুহৰ আৰ্থ সামাজিক অৱস্থা আৰু মানুহৰ যি অৱস্থা, সেই যাৱতীয় বিষয় সম্পৰ্কে গণনা হ'ব, পিয়ল হ'ব। ঠিক আছে, আমি 4 নম্বৰলৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'ৰ শেষ পইণ্ট, আঁচনি। হয়, এইটো বিষয়টো বহুতৰে মনত এটা প্ৰশ্ন আহি আছে যে সেন্সাস হ'লেই বোধহয় সেন্সাসৰ লগত আঁচনি আহিব, মানে চৰকাৰী আঁচনি। যিহেতু বৰ্তমান বহুত মানুহেই হিতাধিকাৰী হৈ এনেকুৱা এটা পৰ্যায় পাইছেগৈ, আমাৰ চৰকাৰেও মানে এনেকুৱা আঁচনি দিছে, হয়তো গাঁৱে ভূঞে প্ৰায় প্ৰত্যেকেই বহুত মানুহেই আঁচনিৰ হেৰি হৈ গৈছে, হিতাধিকাৰী হৈ গৈছে। সেইকাৰণে মানুহৰ মনত এটা প্ৰশ্ন আহি গৈছে বহুতৰে মনত যে এই সেন্সাস যে হ'ব, লোকপিয়ল হ'ব, এইটোৰ ফলত কিবা আমি আঁচনি পাম নেকি? এইটো পোনে পোনে কোনো আঁচনিৰ লগত সম্পৰ্ক নাই। মানুহৰ অৱস্থাৰ বুজ ল'ব, সেই তাৰে ওপৰত ভিত্তি কৰি সেন্সাসৰ যি মটো, সেইটো হৈছে তাৰে ওপৰত ভিত্তি কৰি এটা ব্ৰড বেচিছ, মানে অলপ বৃহৎ কলেবৰত আঁচনি কি গ্ৰহণ কৰিব পৰা যায়। এইটো হৈছে ব্যক্তিগত আঁচনিৰ কথা কোৱা হোৱা নাই ইয়াত ডাঙৰ আঁচনি, নীতি গ্ৰহণ, চৰকাৰে নীতি গ্ৰহণ কৰিব, উন্নয়নমূলক আঁচনি বা উন্নয়নমূলক নীতি গ্ৰহণ কৰিব। ব্যক্তিগত অৰ্থাৎ মই অৰুণোদয় আঁচনি পাম নেকি, অন্যান্য বিভিন্ন ধৰণৰ বৃদ্ধ পেঞ্চন আঁচনি পাম নেকি, বা আমি ঘৰ পাম নেকি, ঘৰৰ আঁচনি পাম নেকি, এইবিলাক বিষয়ৰ লগত পোনে পোনে এই সেন্সাসৰ কোনো সম্পৰ্ক নাই। ঠিক আছে, তো এই 4টা আছিলে আমাৰ আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু, যে পূৰ্বৰ সেন্সাসৰ ঘৰ নম্বৰ বা পূৰ্বৰ সেন্সাসৰ লগত কোনো সম্পৰ্ক নাই বৰ্তমান সেন্সাস। ভোটাৰ তালিকাৰ ঘৰ নম্বৰৰ লগত বৰ্তমান সেন্সাসৰ ঘৰ নম্বৰৰ কোনো সম্পৰ্ক নাই। নাগৰিকত্ব প্ৰমাণৰ লগত কোনো সম্পৰ্ক নাই, ইয়াত কোনো নাগৰিকত্ব প্ৰমাণ কৰিব নালাগে, সেন্সাসত মাত্ৰ লোকপিয়ল হ'ব। আৰু আঁচনিৰ লগত পোনে পোনে কোনো সম্পৰ্ক দেখা নাযায়। পৰৱৰ্তী পৰ্যায়ত কি হ'ব সেইটো আমি জানিব পৰা হোৱা নাই, কিন্তু আঁচনিৰ লগত এইটোৰ পোনে পোনে কোনো সম্পৰ্ক নাই।
ঠিক আছে তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু পৰৱৰ্তী সময়ত যদি আপোনালোকে আৰু কিবা বিষয় যদি আপোনালোকৰ মনত কেনেকুৱা প্ৰশ্ন আহিছে নিঃসন্দেহে সুধিব পাৰে মই যথাসাধ্য চেষ্টা কৰিম এই বিষয়ে আলোচনা কৰিবলৈ আৰু আপুনি ভিডিঅ'টো যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব যদি ভাল লাগে যদি উপযোগী বুলি ভাবিছে ভিডিঅ'টো তেতিয়াহ'লে আনলৈ বুলি শ্বেয়াৰ কৰি দিব থেংক ইউ